আপোনালোকৰ যদি দম আছে আপোনালোকে খুলি দেখাওক। তেওঁলোকৰ গেঞ্জিটো এতিয়াও কংগ্ৰেছী হৈ আছে, চোলাটো মাত্ৰ খুলি দিছে কংগ্ৰেছৰ পৰা তেওঁলোকে। আপোনালোকৰ লাজ নালাগে? মেডিকেল খণ্ডত কি কৰিছে আপোনালোকে? আচল কি চাওক, যে আঙুৰলতা ডেকা বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী আঙুৰলতা ডেকা এটা পোষ্ট দিছিলে যে অসম চৰকাৰে কিয় ইমান ঋণ লৈছে, কি ডেভেলপমেণ্টৰ কাম কৰিছে, সেই সম্পৰ্কত এটা পোষ্ট দিছিলে। আৰু সেই পোষ্টটোৱে সূৰ্যকান্ত কাকতিয়ে শ্বেয়াৰ কৰিছিলে, ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিলে। শ্বেয়াৰ কৰাৰ কাৰণে সূৰ্যকান্ত কাকতিৰ এজন ফলোৱাৰ্ছ হিচাপে নয়ন কলিতাই, কাৰণ সূৰ্যকান্ত কাকতিও আগতে কংগ্ৰেছতে আছিলে, সেই হিচাপত তেওঁলোকৰ ৰিলেশ্যনশ্বিপ থাকি গ'ল। ফলোৱাৰ্ছ হিচাপে সূৰ্যকান্ত কাকতিক নয়নজ্যোতি কলিতাই দেখালে যে এই ঋণৰ পইচাই কিন্তু আমাৰ নিম্ন মধ্যবিত্ত শ্ৰেণীক একো সুবিধা দিয়া নাই, আমাক অসুবিধা দিছে। মাত্ৰ এই কথাখিনি লিখাৰ কাৰণেই আমাৰ গাভৰু ভেটিৰে এজন সেউজ দত্ত বুলি কয়, শীতলপুৰৰ ল'ৰা, তেখেতো যুৱ মৰ্চাৰে ল'ৰা হয়। আৰু এই ল'ৰাজনৰ ফোনৰ পৰা সূৰ্য কাকতিয়ে কি কৰিছে যে তই হোৱাটছআপ কলত আছোন বুলি কৈ হোৱাটছআপ কলত তেখেতসকলে কি কৰিছে যে মৃত্যুৰ ভাবুকিটো দিছে। আৰু মৃত্যুৰ ভাবুকিটো এতিয়াই দিয়া নহয়, মই ইতিমধ্যে বিভিন্ন সূত্ৰৰ পৰা গম পাইছোঁ যে ইতিমধ্যে তেখেতক বাৰম্বাৰ সকীয়াই দিছে। আৰু তেখেত আমাৰ নয়ন কলিতা হৈ গ'ল কি আমাৰ মিডিয়া চেলৰ এজন সদস্য। আৰু গতিকে গোটেইখিনি চৰকাৰৰ বিষয়ে যিখিনি দুৰ্নীতি কৰি আছে, চৰকাৰে যিখিনি কৰি আছে, সেই গোটেই কথাখিনি জনসাধাৰণক দেখুওৱাটো তেখেতৰ দায়িত্ব, তেখেতৰ দায়িত্ব পালন কৰিছে। কিন্তু তেওঁলোকে দাবী ধমকি দি এনেদৰে কয়, আমি ক'ব লাগে নেকি তেওঁলোকৰ পঞ্চায়তৰ দুৰ্নীতিৰ বিষয়ে আমি মতা নাই? আপোনালোকে সাংবাদিক বন্ধুসকলক কৈছোঁ, আপোনালোকে যাওক, চকু দুখকে ক'ত আই ঘৰ বনাইছে আমি দেখাই দিম, তেওঁলোকৰ নেতাই কিমান বিয়াগুম কলংকৰি কৰিছে আমি দেখাই দিম, ক'ৰ ল'ৰা গৈ কৈ পাইছেগৈ আজি আমি দেখাই দিম। আমি কংগ্ৰেছ দলত আছোঁ, আমি সকীয়াই দিব বিচাৰিছোঁ সেইসকলক। স্পষ্ট কথা আমাৰ যে কংগ্ৰেছে স্বাধীনতা আন্দোলনৰ পৰা কিমান মৰিলে, আৰু যিখিনি সময়ত অসম আন্দোলন হৈছিল সেইখিনি সময়ত কিমান নেতা মৰিলে। কংগ্ৰেছে আত্মবলিদান দিয়া এটা আদৰ্শ আছে, আমাৰ এটা নজিৰ আছে। গতিকে আমি সেইবিলাকলৈ আমি ভয় কৰা নাই। কিন্তু এটাই কথা, আমি এটা কথাৰ কাৰণে আমি দুখ পাইছোঁ যে গাভৰু ভেটিত যিসকল বিজেপিৰ পুৰণা নেতা আছিল তেখেতসকলৰ লগত আজিও আমাৰ সৌহাৰ্দ্যপূৰ্ণ এটা সম্বন্ধ আছে। যিসকলে কংগ্ৰেছত বিয়াগম দুৰ্নীতি কৰি, মই গোটেই ভইচ ৰেকৰ্ডটো শুনিছোঁ, গোটেই শুনাৰ পিছত মই কৈছোঁ যে যিসকল পুৰণা কৰ্মী আছে তেখেতসকলৰ লগত সম্বন্ধ আজিও আমাৰ ভাল। কিন্তু কংগ্ৰেছত দুৰ্নীতি কৰি কংগ্ৰেছৰ পৰা গৈ তেওঁলোকৰ গেঞ্জিটো এতিয়াও কংগ্ৰেছী হৈ আছে, চোলাটো মাত্ৰ খুলি দিছে কংগ্ৰেছৰ পৰা তেওঁলোকে। সেই গেঞ্জি পিন্ধা কংগ্ৰেছীকেইটাই আজি আমাৰ কংগ্ৰেছৰ নেতাসকলক ধমকি দিব আহিছে। আমি ভয় কৰা নাই, কোনোবা এজন হয়তো আমাৰ শ্বহীদ হ'ব, দেশৰ কাৰণে শ্বহীদ হ'ব। আৰু এটা কথা তেখেতসকলক মই জনাইছোঁ, সেই বিয়াগুম নেতাসকলক, তেখেতসকলে কৈছে যে আমি উন্নতিৰ কাম কৰিছোঁ, যে তোমালোকে আমাক উন্নতি কামৰ কাৰণে আমাৰ লগত যোগাযোগ কৰা। মই এই আপোনালোকৰ মিডিয়া বন্ধুসকলৰ থ্ৰুৰ পৰা তেখেতসকলক জনাব বিচাৰিছোঁ যে আপোনালোকে মাত্ৰ এটা কাম কৰি দেখাওক, ফিলবাৰী হস্পিটেলত 24 ঘণ্টা ডক্টৰ থকা কৰাই দেখাওক, ইয়াৰ এক্সৰে মেচিনটো চলাই দেখাওক, ইয়াত যিকেইটা মেচিন বন্ধ হৈছে চলাই দেখাওক। অসমত মাত্ৰ এখন হস্পিটেল আপোনালোকে খুলি দেখাওক, আমাক ইমান মেডিকেল কলেজ নালাগে, এখন মেডিকেল কলেজ আপোনালোকৰ যদি দম আছে আপোনালোকে খুলি দেখাওক, য'ত এইমছৰ পৰা চিকিৎসা কৰিবৰ কাৰণে অসমলৈ আহিব, য'ত ভেলুৰৰ পৰা চিকিৎসা কৰিবৰ কাৰণে অসমলৈ আহিব। আপোনালোকৰ লাজ নালাগে? মেডিকেল খণ্ডত কি কৰিছে আপোনালোকে? ক'বলৈ আমাৰ হেৰি হৈছে, জাতীয়তাবাদী চিন্তাধাৰা এজন ৰাজু ভটিয়াৰ নিচিনা নেতা, তেখেতে উপযুক্ত চিকিৎসা নাপায়, ইয়াৰ পৰা ডিব্ৰুগড়লৈ যাবলগীয়া কাৰণে তেখেতৰ মৃত্যু হ'ল। যদি আমাৰ ফিলবাৰী হস্পিটেল থাকিলেহেঁতেন, ডুমডুমাত যদি থাকিলেহেঁতেন, আপোনালোকে 30খন মেডিকেল কলেজ কিয় খুলিছে? যদি ডিব্ৰুগড় মেডিকেল কলেজলৈ পঠিয়াবলগীয়া হয় আপোনালোকে 30খন মেডিকেল কলেজ কেলৈ খুলিছে? আপোনালোকে বেয়া পাই ক'লে অকল বিল্ডিঙৰ আপোনালোকে কমিশ্যন খাবলৈ খুলিছে। গতিকে মই ইয়াকে কৈছোঁ যে আমি এটা কথা গোটেই গাভৰু ভেটি ৰাইজক কৈছোঁ, আৰু গাভৰু ভেটি বিভিন্ন দল সংগঠনৰ যি দলেই নহওক, বিজেপি দলৰে হওক, কংগ্ৰেছ দলৰে হওক, জাতীয় পৰিষদৰে হওক, য'ৰেই নহওক, কৈছোঁ যে গাভৰু ভেটি এটা ঐতিহ্য আছে। আমি যিমান যি দলত নাথাকোঁ, আমি সকলোৰে সমইল মিলেৰে আমি গাভৰু ভেটি উন্নতিৰ কাৰণে কাম কৰোঁ। আৰু গাভৰু ভেটি বিজেপি কৰ্মীসকলক মই অনুৰোধ জনাইছোঁ যাতে বাহিৰৰ কোনোবা নেতা আহি আমাৰ ইয়াৰ মাজত ভাই মাজত কাজিয়া লগাবলৈ সুবিধা কৰি নিদিয়ে, তাৰ বাবে মই তেওঁলোকক আহ্বান জনাইছোঁ।